আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰভা তিথি এইবেলি গুৰুজনাৰ 496 সংখ্যক তিৰভা তিথি আৰু তিৰভা তিথিক লৈ যোগীঘোপাত দেখিবলৈ পোৱা গৈছে যে মহিলাসকলৰ নাম কীৰ্তনে মুখৰিত হৈ পৰিছে কাৰণ পুৱাৰ ভাগতে যি তেওঁলোকৰ কাৰ্যসূচী আৰু কাৰ্যসূচী যি প্ৰভাত ফেৰী আৰু প্ৰভাত দেখিবলৈ পোৱা গৈছে যে গাঁওসমূহত তেওঁলোকৰ এই নাম কীৰ্তন গাই মহিলাসকলে এক প্ৰকাৰ গুৰুজনাৰ নাম কীৰ্তনে মুখৰিত কৰি তুলিছে এই চলন্তাপাৰা গাঁৱত। হয় বাইদেউ আছে এজন বাইদেউ আজি আপোনালোকৰ দেখিবলৈ পোৱা হৈছে যে নাম কীৰ্তন হয় আপোনালোকে ক'ব লাগিব যে আজি যে নাম কীৰ্তনৰ যি আজি তিৰভা তিথি গুৰুজনাৰ আৰু তিৰভা তিথি দেখিবলৈ পোৱা গৈছে যে চলন্তাপাৰাত মহিলাসকলে পুৱাৰ ভাগত এইদৰে নাম কীৰ্তন গাই গাঁৱে গাঁৱে ঘূৰিব কি ক'ব? আমাৰ চলন্তাপাৰা হৰিপানী নামঘৰ প্ৰাংগণত এই বছৰ আমাৰ 455তম মহাপুৰুষ শংকৰদেৱৰ তিৰভা তিথি পালন কৰি যাওঁ বছৰে বছৰে পালন কৰা হয় আৰু এনেকৈ ৰাতিপুৱাৰ আমাৰ পুৱাৰ গীতেৰে আৰম্ভ হয় তাৰপিছত প্ৰভাত ফেৰী তাৰপিছত এতিয়া প্ৰসংগ ধৰ্মসভা আৰু সন্ধিয়াৰ পৰা থিয় নাম প্ৰদৰ্শনেৰে গোটেই দিনজোৰা তথাপি ৰাতিলৈকে আমাৰ এই কাৰ্যসূচী সুচাৰুভাৱে চলি থাকে আৰু সমূহ ৰাইজে উলহ মালহেৰে ওলাই আহি মহাপুৰুষজনাৰ প্ৰতি যি শ্ৰদ্ধা যি ভক্তি তেওঁলোকে অৰ্পণ কৰে দেখি বৰ আচৰিত লাগে। ইয়াতে ময়ো নতুন মই ইয়াৰ মুখ্য পাঠক হিচাপে আহোঁ 2 বছৰ হ'ল ইয়াতে অহাৰ কিন্তু মই এওঁলোকৰ মহিলাখিনিৰ যিটো একাগ্ৰতা যিটো ভক্তিভাৱ দেখি মই সঁচাই পুলকিত হৈ পৰোঁ যে ইমান সুন্দৰভাৱে এওঁলোকে প্ৰভাত ফেৰী কৰি গোটেই ৰাইজখনে ওলাই আহিছে এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে আৰু মহাপুৰুষজনাৰ প্ৰতি যি ভক্তি যি শ্ৰদ্ধা তেওঁলোকে সম্পূৰ্ণভাৱে অৰ্পণ কৰি আহিছে এইখিনি ক'লোঁ। হয় আজি তিৰভা তিথিত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগতে যি প্ৰভাত ফেৰী লৈ এই গাঁৱে গাঁৱে যি নাম কীৰ্তন গাই চলন্তাপাৰা মহিলাসকলে দেখিবলৈ পোৱা গৈছে যিহেতু আজি গুৰুজনাৰ 496 সংখ্যক যি তিৰভা তিথি আৰু এই তিৰভা তিথিত এক প্ৰকাৰ নাম কীৰ্তনে মুখৰিত হৈছে প্ৰতিটো প্ৰান্তত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।